সাৱধান সাৱধান আত্মসহায়ক গোটৰ মহিলা সাৱধান অহা 1 এপ্ৰিল তাৰিখে পাব বিচাৰে নেকি 10,000কৈ টকা তেন্তে সোনকালে কৰিব লাগিব এইখন কাম অন্যথা বেংক একাউণ্টত নাপাব পাৰে 10,000কৈ টকা কি কাম কৰিব লাগিব জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জানি লওঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অহা 1 এপ্ৰিল তাৰিখে 10,000কৈ টকা পাব বিচাৰে সেই সকল মহিলাই নিজৰ বেংক একাউণ্টত 10,000কৈ টকা পাবলৈ কি কাম কৰিব লাগিব তো আপোনালোকক বিতংভাৱে এতিয়া জনাই আছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ পেজত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি পেজটো ফলো কৰি মোৰ লগত থাকিব তেতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল সেই সকল মহিলাই যদি বেংক একাউণ্টত 10,000কৈ টকা পাব বিচাৰে তেন্তে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব তো আপোনালোকে যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰে সেই ক্ষেত্ৰত 10,000কৈ টকা আপোনাৰ বেংক একাউণ্টত নাপাব পাৰে কিয়নো অসম চৰকাৰে মধ্যভোগীসকলে যাতে চৰকাৰী আঁচনিৰ ধন খাব নোৱাৰে সেইবাবে প্ৰতিটো আঁচনিৰ ধনেই কিন্তু আধাৰ কাৰ্ডৰ জৰিয়তে বেংক একাউণ্টত প্ৰদান কৰে সেইকাৰণে আপোনালোকে অতি সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড